সোণাপুৰৰ ডিগাৰু কুৰকুৰিয়াত ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ আমচাং চাহ বাগিচাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰে স্থানীয় একাংশ লোকে। জানিব পৰা মতে চন্দ্ৰপুৰ ৰাজচক্ৰৰ পাণবাৰী গাঁৱৰ ১৬৫ নং দাগৰ ১৩২ বিঘা চিলিং চৰকাৰী ভূমি ২০০০ বৰ্ষৰ দখল ভোগ কৰি আহিছে গাঁৱৰ একাংশ চাহ জনজাতিৰ লোকে। কিন্তু চলিত মাহৰ ৫ মাৰ্চ তাৰিখে আমচাং চাহ বাগিচা আৰু বেলগুৰি শাখা চাহ বাগিচাৰ পৰিচালকে বলপূৰ্বকভাৱে খুটি পুতি উক্ত ভূমিখিনি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। উল্লেখ্য যে দখল ভোগ কৰি অহা লোকসকলে উক্ত স্থানত এটা গৃহ নিৰ্মাণ কৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই এই গৃহটি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। মই যিখিনি গম পোৱা মতে এইখিনি মাটি আজি আমি ২০০০ চনৰ পৰাই এই মানুহখিনি আমাৰ ১৩২ বিঘা দাগৰ কমচে ৯০জনমান মানুহে দখল কৰি আছোঁ। কম কাৰোবাৰ ২ বিঘা, কাৰোবাৰ ৩ বিঘা, কাৰোবাৰ ১ বিঘা। তো এতিয়া দেখিলোঁ যে এই কোম্পানী যিটো আমচং টি গাৰ্ডেন বাগানৰ আৰু মেনেজাৰ আৰু আমাৰ ইয়াৰ কুৰকুৰিয়া বেলগুৰি বাগানৰ মেনেজাৰে মানে এই মাটিখিনি ইমান দিন আমি দখল ভোগ কৰি খাই থকাটো এতিয়া সিহঁতে বলপূৰ্বকে মানে আমাৰ পৰা ল'ব বিচাৰিছে। কাৰণ কিয় আমি এনেই কমজোৰি মানুহ, আমাৰ টকা পইচা নাই, সেইকাৰণে আমি মাটিখিনি হয়তো আমি কাগজ পত্ৰ অকে বনাব পৰা নাই। সেইটো কাৰণে আমি দুখিত। কিয়নো আমি বাগানতে কাম কৰি থাকোঁ। আমি ভাবিছোঁ যে ভৱিষ্যত যদি আমি কিবা এটা কেইদিন পিছত পইচা পাতি হ'লে আমি কিবা এটা কৰি বনাম। কিন্তু এতিয়া যি দেখিছোঁ যে মানে আমাৰ উপায় নোহোৱা হৈছে, সেইকাৰণে আমি আইনৰ ওচৰত আমি চাপিব লগা হৈছে আৰু সেইখিনি। আৰু বাকী আৰু মইতো বেছিকৈ নাজানো। তেওঁলোকৰ লগত কিবা কথা পাতিছিল নেকি? তেওঁলোকৰ লগত কথা পতা হৈছিল। তেতিয়া এই গৃহস্থও পাতিছিল যে সিহঁতে বোলে কাগজ বিচাৰিব, কাগজটো দেখুৱাইছে। কিন্তু কাগজটো এইটো আমাৰ আবণ্টন দিয়া কাগজ হয়, চৰকাৰীয়ে দিয়া কাগজ। কিন্তু ইহঁতে এতিয়া নামানে সেইটো দি হ'লেও মানে ইহঁতে বলপূৰ্বক কৰি এতিয়া দখল কৰি ফটা পুতিছে পকি। সেইখিনিহে কথাটো। এতিয়া আমিতো একোৱেই নাজানো। সেইকাৰণে আমি মিডিয়াৰ ওচৰত বা আইনৰ ওচৰত আমি চাৰ্কুল অফিচত গৈছিল নেকি? চাৰ্কুলৰ ওচৰত অফিচত যোৱা নাই। এতিয়া চাৰ্কুলৰ অফিচত গ'লেও এতিয়া মণ্ডলে আহিব নোখোজে। আমাৰতো পইচা পাতি নাই না, সেইটো কাৰণে আৰু আমি দুৰ্বল হৈ আছোঁ। এইটো আমাৰ চন্দ্ৰপুৰ চাৰ্কুল। পাণবাৰী মৌজা কুৰকুৰিয়া গাঁৱৰ ১৫৬ নং দাগৰ যোৱা ১৯৬১ চনত ১৩২ বিঘা চিলিং চৰকাৰৰ উক্ত হয়। আমি কুৰকুৰিয়া গাঁৱৰ ভূমিহীন লোকে সকলোৱে যোৱা ২০০০ চনৰ পৰা এই জমিনত ঘৰ বাৰী সাজি দখল ভোগ কৰি আহিছোঁ। সেয়েহে উক্ত জমিনত যোৱা ৫-৩-২০২৫ তাৰিখৰ পৰা আমচাং চাহ বাগিচা লগতে বেলগুৰি চাহ বাগিচা শাখা চাহ বাগিচাৰ পৰিচালক বলপূৰ্বকভাৱে খুটি পুতি বেদখল কৰিব বিচাৰিছে। আমি উক্ত ঘটনাটো লৈ তেওঁলোকৰ লগত আপত্তি কৰা স্বত্বেও আমাৰ কথা অমান্য কৰে। আপোনালোকৰ জৰিয়তে এই ৰাজ্য বিভাগ বা ইয়াৰ আইন ব্যৱস্থা হোৱাৰ কামনা কৰে। আমি মাটিখিনি ঘূৰাই পাম বুলি বহুত অনুৰোধ কৰিছোঁ। বহুত দুখ লগা হৈছে আমাৰ। কেইবছৰমান আপোনালোকে আছে এই মাটি? এইটো ৩০ বছৰৰ বেছি হ'ব লাগিব। কোনে ল'ব বিচাৰিছে মাটি? এতিয়া বাগানৰ ল'ব বিচাৰে। কোন বাগান? আমাৰ এই মেইন অফিচটো আমচং বাগান। আমচং বাগান। আৰু তেওঁলোকৰ লগত কিবা কথা পাতিছিল? মই অফিচত কথা পাতিছোঁ, আমচঙতো কথা পাতিছোঁ, আৰু আমাৰ কুৰকুৰিয়া সেই অফিচতো কথা পাতিছোঁ। কি কয় তেওঁলোকে? নাই, কাগজ এইগিলা কাগজত নহ'ব। কাগজ দেখুওৱা হ'লে কিবা এটা হ'ব নহয়, এইগিলা কাগজত দি নহ'ব। বাংলাত যাই আহক, বাংলাত গ'ল, ইয়াত দেখালে ইয়াতো নামানে। চাৰ্কুল অফিচত যোগাযোগ কৰিছে নেকি আপোনালোকে? এতিয়াতো কৰা নাই, কৰিব কৰিব বুলি ভাবি আছে।